এটা গোল্ডেন ৰিট্ৰিভাৰ ইমান মৰম লাগে। এই গোল্ডেন ৰিট্ৰিভাৰটো যিজন অ'নাৰ আছিলে তেখেতে নিশ্চিতভাৱে মাৰপিটো কৰিছিলে আৰু বেলকনিত অলমষ্ট 24/7 তাক বান্ধি ৰখা অৱস্থাত মানে জীৱন নিৰ্বাহ কৰিছিলে। আৰু এই মাৰপিট কৰাৰ যি ফটো সেয়া বিভিন্ন আপোনাৰ এনিমেল ৰাইটছ অৰ্গেনাইজেশ্যনলৈ স্থানীয় লোকে পঠাই দিছিলে। তাৰ পৰিপ্ৰেক্ষিতত পাৰপজ নেকি সংগঠনটো নন্দিনী বৰুৱা তেখেত স্বত্বাধিকাৰী নেকি তেখেতে এখন থানাত এজাহাৰ দিছিলে আপোনাৰ পল্টন বজাৰ থানাত। আৰু তাৰ পৰিপ্ৰেক্ষিতত সেই গোল্ডেন ৰিট্ৰিভাৰটো ক্ষমা কৰিব মোৰ মই মানে সঠিক নহ'ব। খালি এটা কথা ঠিক, আৰক্ষীয়ে যি ৰিপৰ্ট দিছিলে যে যিজনে পাৰ্পিট্ৰেট কৰিছিলে ক্ৰুৱেলিটি প্ৰদৰ্শন কৰিছিলে তেওঁক জিম্মা দিলে মানে আৰক্ষীৰ ফালৰ পৰা কোনো যি অবজেকশ্যন নাই বুলি কৈছিলে, সেইটো কিন্তু আৰক্ষী থানাই সমীচীন কথা কোৱা নাছিলে। মই ইয়াতে বিভিন্ন সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টৰো আমি আপোনাৰ অথৰিটিজ কিছুমান প্লেচ কৰিছিলোঁ, য'ত লিপিবদ্ধ আকাৰত আছে যে অ'নাৰ হ'লেও যদি জীৱ জন্তুৰ প্ৰতি ক্ৰুৱেলিটি প্ৰদৰ্শন কৰে ডিউৰিং ইনভেষ্টিগেশ্যনো অলছ' তেনে ব্যক্তিক ইণ্টাৰিম কাষ্টডি তেনে জীৱ জন্তুৰ দিব পৰা নাযায়। তৎসত্বেও এই জিম্মাৰ অৰ্ডাৰটো নিম্ন আদালতে পাছ কৰিছিলে। পুনৰবাৰ দোহাৰিলোঁ, তাক ছেছন আদালতে আজি ষ্টে কৰি দিছে। কুকুৰটো এতিয়া যাৰ দায়িত্বত আছিলে, যাৰ তত্বাৱধানত আছিলে পাৰপজৰ বা ইত্যাদি সংশ্লিষ্ট সংগঠনৰ তেওঁলোকৰ জিম্মাতে থাকিব পাৰিব, ইমানেই ধন্যবাদ। কাৰণ ক্ৰুৱেলিটি টু এনিমেলছ এক্টত লেখা আছে কাক কাক জিম্মা দিব পাৰি, এই আপোনাৰ এনিমেল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন হ'ব লাগে ইত্যাদি ইত্যাদি। তাৰপিছতে মালিকে মালিকজন একিউজো, কিন্তু এই গোল্ডেন ৰিট্ৰিভাৰৰ যিজন মালিক আছিলে মাৰপিট কৰা বুলি ইত্যাদি ইত্যাদি তেখেতৰ ফটো ভাইৰেল হৈছিলে। তেখেতে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ আদালতত এই গোল্ডেন ৰিট্ৰিভাৰটোৰ জিম্মাৰ বাবে এখন আবেদন দাখিল কৰিছিলে আৰু আবেদনখনৰ মৰ্মে লানেট চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টে ৰিপৰ্ট কল কৰিছিলে সংশ্লিষ্ট থানাৰ পৰা। সংশ্লিষ্ট থানাই আকৌ ৰিপৰ্ট দিছিলে যে যিজন একিউজ আৰু যিজন মালিক যোনে কুকুৰটোৰ লগত মানে বেয়া ব্যৱহাৰ কৰিছিলে, ক্ৰুৱেলিটি প্ৰদৰ্শন কৰিছিলে, তেওঁকে জিম্মা দিব পাৰি বুলি, জিম্মা দিলে আৰক্ষীৰ কোনো অবজেকশ্যন নাই বুলি এটা ৰিপৰ্ট দাখিল কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত মহামান্য নিম্ন আদালতে এই কুকুৰটোৰ জিম্মা দিছিলে সেই সংশ্লিষ্ট গোচৰটোৰ একিউজজনক, আৰু লগতে একেজন ব্যক্তিয়ে মালিকো আছিল কুকুৰ। এই পাৰপ'জ আৰু বিভিন্ন আপোনাৰ কি বুলি কয় কুকুৰ মেকুৰীৰ লগত জীৱ জন্তুৰ হকে কাম কৰি থকা এজেঞ্চিবিলাক ক্ষোভিত হৈ পৰিছিলে আৰু এখন ৰিভিজন এপ্লিকেশ্যন দাখিল কৰিছিলে গুৱাহাটী ছেছন আদালতত। আজি শুনানি হ'ল আৰু শুনানি হোৱাৰ পিছত অপোন কোৰ্টতে এইটো ৰায়দান দিলে যে যিহেতু জিম্মা যেতিয়া আদালতে দিছিলে বিভিন্ন দিশ ক্ৰুৱেলিটি টু ৰিগাৰ্ডিং প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেলছ এক্টত যিবিলাক ধাৰা আছে সেইবিলাক বিবেচনা নকৰাকৈয়ে কুকুৰটো জিম্মা দি দিছিলে অ'নাৰৰ লগত, যিজনে পাৰ্পিট্ৰেট কৰিছিল এট্ৰচিটিছ। আৰু ফলস্বৰূপে সেই অৰ্ডাৰটো টেম্পৰেলি আদালতে ষ্টে কৰি দিয়ে আৰু গোচৰটো হিয়াৰিঙৰ কাৰণে ফিক্স কৰে সম্ভৱতঃ নেক্সট তাৰিখ 5 তাৰিখ। নিম্ন আদালতৰ যি আদালত জিম্মা দিছিলে এই সংশ্লিষ্ট গোল্ডেন ৰিট্ৰিভাৰটোক তেখেতৰ মালিক আৰু লগতে পাৰ্পিট্ৰেটৰজনৰ কাষত, সেই হুকুমটো বৰ্তমানলৈ ষ্টেড হৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।